নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো তোমালোকক সকলোৱে গম পাইছে যে আমি স্থানাংক জ্যামিতিৰ 7.2 চেপ্টাৰটো আলোচনা কৰি আছিলোঁ। ঠিক আছে, তো আজি মই 7.2 2 নম্বৰ অংকটো লৈছোঁ প্ৰথম। তো 2 নম্বৰ অংকটো কি দিয়া আছে চাই ল'বা যে 4 - 1 আৰু -2 - 3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰা। ঠিক আছে, তো এতিয়া চাবা যে এই বিন্দু দুটা সংযোগ কৰিলে আমি এডাল ৰেখা পাম। ঠিক আছে, তো এই ৰেখাডালক মানে সমানে 3 ভাগ কৰা বিন্দুকেইটা স্থানাংক উলিয়াব দিছে। ঠিক আছে, তো মই এইটো বিন্দু এ বুলি ল'লোঁ, সাপোজ এ বুলি ল'লোঁ, আৰু এইটো বিন্দু বি বুলি ল'লোঁ, এই বিন্দুটো মই বি বুলি ল'লোঁ। ঠিক আছে, তো আমি এই বিৰ স্থানাংক কি -2 - 3 আৰু এ স্থানাংক কি 4 - 1। ঠিক আছে, তো এতিয়া চাবা যে আমাৰ যিডাল এ বি ৰেখা আছে, এই এ বি ৰেখাডালক সমানে কি কৰিব লাগিব 3 ভাগ কৰা বিন্দুকেইটাৰ স্থানাংক উলিয়াব দিছে। ঠিক আছে, তো সমানে 3 ভাগ মানে আমাৰ মাজত কেইটা বিন্দু লাগিব, মাজত আমাক কেইটা বিন্দু লাগিব, দুটা বিন্দু লাগিব। তেতিয়া দুটা বিন্দু কৰিলে এই এটা ভাগ, এই এটা ভাগ, এই এটা ভাগ। তাৰমানে এডাল ৰেখা সমানে 3 ভাগ হ'ব লাগিলে মাজত কেইটা বিন্দু লাগিব, দুটা বিন্দু লাগিব। ঠিক আছে, তো এইটো বিন্দুৰ স্থানাংক মই xy বুলি ক'লোঁ, আৰু এইটো বিন্দুৰ স্থানাংক মই x'y' বুলি ক'লোঁ। ঠিক আছে, তাৰমানে আমি ভাগ কৰা বিন্দু দুটা এটা p লৈছোঁ যাৰ স্থানাংক xy, আৰু এটা q লৈছোঁ যাৰ স্থানাংক x'y'। ঠিক আছে, তো এতিয়া তোমালোকক মই আগতেই কৈছোঁ যে এই চেপ্টাৰটোত মানে আমি যি দুটা বিন্দু সংযোগ কৰা বুলি ভাবিম সেই দুটা বিন্দুৰ স্থানাংক প্ৰথমটোক x1, দ্বিতীয় মানে x1 y1 আৰু দ্বিতীয়টো x2 y2। ঠিক আছে, আৰু ভাগ কৰা বিন্দুটোৰ স্থানাংক সদায় xy বুলি ভাবিম, আৰু যিটো অনুপাতত ভাগ হ'ব সেই অনুপাতটোক আমি m:n বুলি ক'ম। ঠিক আছে, তো নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা যে আমি ধৰি ল'ম যে ধৰা হ'ল আমি ধৰাৰ কাৰণ কি ধৰা হ'ল আমি কিয় লিখিলোঁ, আমি বিন্দু দুটাক আমি নাম দি লৈছোঁ। ঠিক আছে, যে ধৰা হ'ল a 4 - 1 আৰু b -2 - 3 বিন্দু সংযোগী ৰেখাখণ্ডক pxy আৰু q x'y' বিন্দুই সমত্ৰিখণ্ডিত কৰিছে। এইটো প্ৰথমতে তোমালোকে ধৰি ল'বা। ঠিক আছে, মানে বিন্দু দুটাৰ নামটো আমি a আৰু b বুলি ল'লোঁ। ঠিক আছে, তো এতিয়া চাবা যে a b এই বিন্দু দুটা আমাক যি দুটা দিয়া আছে, তো a b ৰেখাডালক p আৰু q বিন্দুই সমানে 3 ভাগ কৰিছে। ঠিক আছে, তো p স্থানাংক xy, q স্থানাংক x'y'। এতিয়া তোমালোকে ইয়াত মনত ৰাখিবা যে ইয়াত ভাগ কৰা বিন্দু দুটা আছে p আৰু q। ঠিক আছে, তো এতিয়া আমি চাই লওঁ। তো এতিয়া চাবা, এতিয়া তোমালোকে ইয়াতে চাই লোৱা যে আমাৰ যিটো p বিন্দু আছে, p বিন্দুটো a b ৰেখাডালক কি অনুপাতত ভাগ কৰিছে। তো তোমালোকে ইয়াতে চাবা যে p ৰ পৰা 1 লৈকে আমাৰ কেইটা ভাগ আছে, সমান 3টা ভাগ আছিল। p ৰ পৰা 1 লৈকে কেইটা ভাগ আছে, এটা ভাগ আছে। ঠিক আছে, আৰু p ৰ পৰা b লৈকে কেইটা ভাগ আছে, সমান ভাগ দুটা আছে। নিশ্চয় বুজি পাইছা যে p ৰ পৰা 1 লৈকে সমান ভাগ এটা আছে, p ৰ পৰা b লৈকে সমান ভাগ দুটা আছে। ঠিক আছে, তাৰ মানে p বিন্দুটো a b ৰেখাডালক কি অনুপাতত ভাগ কৰিছে, 1 আৰু 2 অনুপাতত। ঠিক আছে, তো এতিয়া চাবা নাম লিখিলো, এতিয়া p বিন্দুই a b ৰেখা 1:2 অনুপাতত ভাগ কৰিছে। ঠিক আছে, নিশ্চয় বুজি পাইছা, 1:2 অনুপাতত ভাগ কৰিছে। তাৰ মানে p ৰ পৰা 1 লৈকে এটা ভাগ আছে, p ৰ পৰা b লৈকে দুটা ভাগ আছে। তাৰ মানে p বিন্দুটো a b ৰেখাক 1:2 ভাগ কৰিছে। ঠিক আছে, তো এতিয়া বিভাজন সূত্ৰ মতে তোমালোকে কি পাবা, বিভাজন সূত্ৰ মতে ভাগ কৰা বিন্দুটোৰ x স্থানাংকটো কি আছিল, তো বিভাজন সূত্ৰ মতে আমি কি পাম, বিভাজন সূত্ৰ মতে ভাগ কৰা বিন্দুটোৰ x স্থানাংকটো কি আছিল, nx1। এইটো সূত্ৰটো নিশ্চয় মনত আছে, ভাগ কৰা বিন্দুটোৰ x স্থানাংকটো আছিল nx1 + mx2 ডিভাইডেড বাই m + n আছিল। ঠিক আছে, ইয়াতে m মানে 1, n মানে 2। ঠিক আছে, তো এতিয়া x1 মানে মই আগতেই কৈছোঁ যে যি দুটা বিন্দু সংযোগ কৰে তাৰ প্ৰথমটো আমি x1 y1 বুলি ক'ম, দ্বিতীয়টো x2
y2 ঠিক আছে তো এতিয়া x স্থানাঙ্কটো কি হ'ব nx1 n মানে কি 2 x1 মানে কি 4 প্লাস m মানে 1 x2 মানে -2 ঠিক আছে আৰু তলত m প্লাস n মানে 1 যোগ 2 তো 1 যোগ 2 কিমান হ'ব 3 হ'ব 2 4 গুণ 8 এটো প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস 2 1 গুণ 2 ঠিক আছে তো এটো কি হ'ব 8 2 গলি 6 তলত 3 থাকিব 3 2 গুণ 6 তাৰ মানে ভাগ কৰা বিন্দুটোৰ x স্থানাঙ্কটো কি পালো আমি 2 পালো ঠিক আছে তো একেদৰে আমি y মানে কি পাম চাই লোৱা তো এতিয়া চাবা এটো নিশ্চয় বুজি পাইছা ঠিক আছে এটো p বিন্দুটো আমি কি পালো x স্থানাঙ্কটো পালো ঠিক আছে তো এতিয়া চাবা এতিয়া y টো উলিয়াই লোৱা এতিয়া এতনি আমাক নালাগে আর চাবা এতিয়া y যুগেল কি হ'ব y যুগেল কি আছিল y স্থানাঙ্কটো কি আছিল m y1 m y2 ডিভাইডেড বাই m n আছিল তো তোমালোকে যদি এখানে মানে কেনেকৈ মনত ৰাখিব লাগে আমি আগৰ ভিডিওটোত কৈ দিছো ঠিক আছে তো এটো আমাৰ n মানে ইয়াতে কি আছিল m:n এটো 1:2 আছিল না তো n মানে 2 y1 মানে কি মাইনাস মানে 2y1 প্লাস m মানে 1 আৰু y2 মানে কিমান -3 ঠিক আছে m প্লাস n m মানে 1 n মানে 2 তো ভাগক তোমালোকে এটা কথা মনত ৰাখিবা আমাৰ যেটো বিন্দু ভাগ কৰিব তাৰ x স্থানাঙ্কত সংযোগী বিন্দু দুটা x স্থানাঙ্কতে থাকিব ঠিক আছে আৰু তলত m প্লাস n থাকিব ঠিক আছে তো একে 2 3 এটো 2 1 গুণ 2 প্লাস মাইনাস পূৰণ কৰিলে মাইনাস হ'ব এটো প্লাসে মাইনাসে মাইনাস 1 3 গুণ 3 তো এটো 2 ধাৰ 3 ধাৰ 5 ধাৰ হ'ব আৰু তলত থাকিব 3 ঠিক আছে তো এক তো p বিন্দু স্থানাঙ্কটো তোমালোকে পাই গলা p বিন্দু স্থানাঙ্ক কি হ'ব p বিন্দু স্থানাঙ্ক কি পালা প্ৰথমতে x মানে 2 পালা আৰু y মানে -5/3 পালা নিশ্চয় বুজি পাইছা তো এতিয়া চাবা এতিয়া আমি q বিন্দুটো স্থানাঙ্ক উলিয়াব লাগে ঠিক আছে তো এতিয়া চাবা q বিন্দুতে a b ৰেখা কি অনুপাতত ভাগ কৰিছে এটো চাই লোৱা তো q পৰা 1 লৈকে কেইটা ভাগ আছে এটা দুটা ঠিক আছে আৰু q পৰা b লৈকে কেইটা ভাগ আছে এটা ভাগ আছে তাৰ মানে q বিন্দুতে a b ৰেখা 2:1 অনুপাতত ভাগ কৰিছে ঠিক আছে এটো চাই লবা a পৰা q লৈকে সমান ভাগ দুটা আছে b পৰা q লৈকে এটা ভাগ আছে ঠিক আছে তো এটা তোমালোকে লিখি লোৱা যে এতিয়া আকৌ লেখা আকৌ q বিন্দু a b ৰেখা 2:1 অনুপাতত ভাগ কৰিছে ঠিক আছে তো আমি q বিন্দু অৰ্থাৎ q বিন্দু x স্থানাঙ্কটো আমি কি পাম q বিন্দু x স্থানাঙ্কটো আমি কি বুলি লৈছিলো x ডেশ বুলি লৈছিলো গতিকে x ডেশ মানে তোমালোকে লিখি লোৱা x ডেশ মানে কি হ'ব nx1 n মানে এতে 1 n x1 মানে 4 প্লাস m মানে 2 x2 মানে -2 ঠিক আছে আৰু তলত লিখিব লাগিব m প্লাস n মানে 2 যোগ 1 3 হ'ব এটো 4 1 গুণ 4 এটো প্লাসে মাইনাসে মাইনাস 2 পূৰণ 2 4 তো এটো 4 পৰা 4 গলে 0 3 দি 0 হৰণ কৰিলে 0 ঠিক আছে তো q বিন্দু আমি x স্থানাঙ্কটো কি পালো 0 পালো নিশ্চয় বুজি পাইছা তো এতিয়া আমি q বিন্দু y স্থানাঙ্কটো লাগে ঠিক আছে তো y স্থানাঙ্কটো তোমালোকে একেদৰে উলিয়াই লোৱা তো আকৌ y টো লিখিলে এতিয়া আকৌ y যুগেল কি হ'ব y যুগেল হ'ব কি হ'ব n y1 n মানে 1 y1 মানে -1 m মানে 2 y2 মানে -3 ঠিক আছে আৰু তলত m প্লাস n মানে 2 যোগ 1 তো 2 একে 3 এটো প্লাসে মাইনাসে মাইনাস 1 গুণে প্লাসে মাইনাসে পূৰণ কৰিলে মাইনাস 2 3 গুণ 6 তো এটো কি হ'ব 1 ধাৰ 6 ধাৰ 7 ধাৰ আৰু তলত 3 ঠিক আছে তো আমাৰ এটাকে q বিন্দু স্থানাঙ্ক কি হ'ব q বিন্দু স্থানাঙ্ক x টো কি পালো 0 পালো y টো -7/3 তো নিৰ্ণয় বিন্দু দুটা স্থানাঙ্ক তোমালোকে পাই গলা ঠিক আছে p বিন্দু স্থানাঙ্ক পালা আৰু q বিন্দু স্থানাঙ্ক পালা তো আমাৰ এইটো অংক আমি এনেকৈ কৰি ললে হৈ যাব ঠিক আছে তো এতিয়া চাবা আমি 4 নম্বৰ অংকটো লৈছো এটো একদম সহজ অংক যে ইমান এই বিন্দুটোৱে -16 বিন্দুটোৱে -3 10 আৰু 6 -8
বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব তাৰ মানে চাবা মই তোমালোকক আগতে কৈছো যে আমাৰ যি দুটা বিন্দু সংযোগ কৰাৰ কথা কয় সেই তাৰে প্ৰথম বিন্দুটো x1 y1 বুলি ভাবিব লাগে দ্বিতীয়টো x2 y2 তো এই দুটা এইটো বিন্দু সংযোগ কৰিছে তো এইটো x1 এইটো y1 এইটো x2 এইটো y2 মানে x1 মানে -3 y1 মানে 10 x2 মানে 6 y2 মানে -8 ঠিক আছে আকৌ যেটো বিন্দু ভাগ কৰে সেই বিন্দুটো স্থানাংকটো আমি xy বুলি লওঁ গতিকে ইয়াতে x মানে -1 y মানে 6 ঠিক আছে এতিয়া তোমালোকক ইয়াতে সুধিছে কি অনুপাতত ভাগ কৰিব মানে তোমালোকক m আৰু n ৰ কথা সুধিছে ঠিক আছে তো এতিয়া চাবা ধৰি লোৱা তোমালোকে যে এনেকৈ ধৰি লোৱা ধৰা হ'ল -16 বিন্দু -310 আৰু 6 - 8 বিন্দু সংযোগী ৰেখা m/n অনুপাতত ভাগ কৰিছে ঠিক আছে আমি অনুপাতটো আমি কি বুলি ললো m/n বুলি ললো m/n অনুপাতত ভাগ কৰিছে ধুনিয়াকৈ ধৰি লোৱা তো এতিয়া চাবা এতিয়া বিভাজন সূত্ৰৰ মতে আমি বিভাজন সূত্ৰটো কি আছিল বিভাজন সূত্ৰটো আমি কার স্থানাঙ্ক পাও বিভাজন সূত্ৰত আমি ভাগ কৰা বিন্দুটো x স্থানাঙ্কটো পাম ঠিক আছে আৰু y স্থানাঙ্কটো পাম তো বিভাজন সূত্ৰৰ মতে ভাগ কৰা বিন্দুটো x স্থানাঙ্ক কি আছিল x স্থানাঙ্কটো কি আছিল nx1 + mx2 ডিভাইডেড বাই m + n আছিল এইটো আছিল আমাৰ সূত্ৰ ঠিক আছে কিন্তু ইয়াতে x মানে কি দিয়া আছে -1 দিয়া আছে তো -1 বহুৱাই দিয়া তাৰ পিছত চোৱা n আৰু m আমি উলিয়াব লাগে x1 মানে আকৌ কি x1 মানে -3 তো n ৰ জায়গাত x1 ৰ জায়গাত -3 বহুৱাই দিয়া nx1 + mx2 x2 মানে কি x2 মানে 6 আৰু m + n ঠিক আছে তো এইখিনি তোমালোকে সবল কৰিলে m আৰু n আহি যাব তো এতিয়া চাবা এইটো -1 হ'ব আৰু এইটো m + n এইটো চাবা n আৰু 3 পূৰণ কৰিলে 3n হ'ব n ৰ লগত প্লাস চিন 3 ৰ লগত মাইনাস চিন প্লাসে মাইনাসে মাইনাস তাৰমানে তো 3n হ'ব ঠিক আছে তো n আৰু এই 6 পূৰণ n মানে কি হ'ব 6m হ'ব 6 পূৰণ m কি হ'ব 6m হ'ব ঠিক আছে তো এতিয়া তোমালোকে এইখিনি সবল কৰা অংকটো মুছি দিছো মই চাই লবা তো এতিয়া চাবা ইয়াৰ তলত কি আছে ইয়াৰ তলত 1 আছে আমি 1 টকা বুলি ভাবিব পাৰো তো তোমালোকে যদি বজ্ৰপূৰণ কৰিলে ইয়াৰ লগত m + n ৰ লগত -1 পূৰণ আৰু 1 ৰ লগত এইখিনি পূৰণ ওপৰৰখিনি মানে হৰটো তো 1 ৰ লগত এইখিনি পূৰণ কৰিলে 1 ৰ লগত যি পূৰণ কৰিলে সেইয়ে হয় গতিকে 1 ৰ লগত এইখিনি পূৰণ কৰিলে এইখিনি হ'ব তাৰ মানে আমি কি পাম 1 ৰ লগত এইখিনি পূৰণ কৰিলে -3n + 6n এইখিনি হ'ল ঠিক আছে আৰু m + n ৰ লগত -1 পূৰণ কৰিলে কি হ'ব m + n into -1 ঠিক আছে তো এইখিনি লগত এতুৰ লগত আমি ইয়াৰ হৰটোৰ লগত ইয়াৰ লবটো পূৰণ ইয়াৰ লবটোৰ লগত ইয়াৰ হৰটো পূৰণ ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাই লোৱা এটো -3n হল এটো 6m হল এটো m ৰ লগত -1 পূৰণ কৰিলে -m n ৰ লগত -1 কৰিলে প্লাসে মাইনাসে মাইনাস n গুণ n ঠিক আছে তো এতিয়া তোমালোকে এটা কাম কৰা m বিলাক আবো n বিলাক এটা সাইড কৰি লোৱা এতিয়া মই চাবা মই 6m টো ইয়াতে ৰাখিছো -m টো বাহুফালৈ পৰা বাহুফালে আনিছো সফালৈ পৰা বাহুফালে অনাৰ কাৰণে -m টো কি হৈ গল প্লাস হৈ গল ঠিক আছে এই -3n টো মই বাহুফালৈ পৰা সফালে নিছো এখানে -3n টো প্লাস হৈ গল আৰু -n ইয়াতে আছে ঠিক আছে তো এতিয়া 6m + m মানে কি 7m আৰু ইয়াতে তিনটা n ৰ পৰা এটা n গলি কিমান 2n ঠিক আছে তো আমাক এতিয়া লাগে m/n লাগে মানে আমি এই বস্তুখিনি m/n মানে কি m/n মানে m/n এতিয়া আমি উলিয়াই লম ঠিক আছে তো এতিয়া চাবা এইখিনি বস্তু যদি মই m/n আকাৰত লিখো তো m ৰ লগত কি পূৰণ হৈ আছে 7 তো মই 7 টো ইয়াতে লিখিম আৰু n ৰ লগত কি পূৰণ হৈছে 2 তো 2 টো ইয়াতে লিখিম তোমালোকে চাই লোৱা এতিয়া যদি তোমালোকে বজ্ৰপূৰণ কৰা ইয়াৰ হৰটোৰ লগত ইয়াৰ লবটো পূৰণ তো 7 * m কি হ'ব 7m হ'ব 2 * n 2n এই বস্তুখিনি পাই গলা তোমালোকে ঠিক আছে তো এইখিনি আমি এনেকৈ লিখিব পাৰো নিশ্চয় বুজি পাইছা তো ইয়াৰ পৰা তোমালোকে কি পালা m/n মানে কি পালা 2:7 পালা
তো নির্ণয় অনুপাত কি নির্ণয় অনুপাতটো উলিয়াব দিছিল আমাক অনুপাতটো কি 2:7 নিশ্চয় বুজি পাইছা তো এতিয়া আমাৰ সময় হৈছে আমাৰ দুটা শৰ্ট প্ৰশ্নৰ কাৰণে ঠিক আছে তো তোমালোকে ভিডিওটো শেষলৈকে চাই থকা তো এতিয়া চাবা আমি 1 নম্বৰ শৰ্ট প্ৰশ্নটো কি লৈছো চাবা যে যদি k শূন্য বিন্দু a ইমান আৰু b a 2 - 2 আৰু b - 7 সংযোগী ৰেখা 1:2 মানে অনুপাতত ভাগ কৰে 1:2 অনুপাতত ভাগ কৰে তেন্তে k এর মান হ'ল এতিয়া চাবা তোমালোকক কি দিছে চাবা যে k শূন্য বিন্দু a 2 - 2 আৰু b -7 প্রভাব সংযোগী রেখা 1:2 অনুপাতত ভাগ কৰে তেন্তে k এর মান উলিয়াব দিছে ঠিক আছে চাৰিটা অপচন দিয়া আছে 1 2 -2 -1 ঠিক আছে তো এতিয়া চাবা তোমালোকে চাই লবা যে আমাৰ যেটো মই আগতেই কৈছো যে আমাৰ যেটো ভাগ কৰা বিন্দু x মানে k এর মান হলো মানে কি ভাগ k মানে কি ভাগ কৰা বিন্দুটো x স্থানাঙ্ক তো ভাগ কৰা বিন্দুটো x স্থানাঙ্কটো কি আছিল যে x স্থানাঙ্কটো আছিল ভাগ কৰা বিন্দু x স্থানাঙ্কটো কি আছিল nx1 plus mx2 divided by m plus n আছিল এইটো আছিল ঠিক আছে তো ইয়াতে মই আগতে কৈছো যে যি দুটা বিন্দু সংযোগ কৰে তার প্ৰথমটো x1 y1 দ্বিতীয়টো x2 y2 বুলি ভাবিব লাগে ঠিক আছে আৰু অনুপাতটো m:n মানে m মানে 1 আছে ইয়াতে n মানে 2 আছে তো তোমালোকে মানবিলাক বহুৱাই দিয়া তো মানবিলাক বহুৱাই দিলে ইয়াতে x ৰ জায়গাত আমি কি বহুৱাই দিম k বহুৱাই দিম ঠিক আছে যেহেতু k মান লাগে x স্থানাঙ্কটোৱে লৈছো n মানে ইয়াতে কি 2 x1 মানে কি x1 মানে 2 দিয়া আছে ঠিক আছে আৰু n মানে 2 কিন্তু ঠিক আছে আৰু m মানে কি m মানে 1 আৰু x2 মানে -7 ঠিক আছে আৰু তলত m + n m মানে 1 আৰু n মানে 2 তো এইখিনি সৰল কৰিলে আমি k এর মান পাই যাম তো k ইকুয়াল কি হ'ব চাই লোৱা এটো 2 একে কিমান 3 এটো 2 2 গুণ 4 এটো প্লাসে মাইনাসে মাইনাস আৰু 1 7 গুণ 7 ঠিক আছে তো এতিয়া k মানে কি বলা তোমালোকে k মানে তলত 3 ওপৰত 4 বিয়োগ 7 তা মানে -3 তো 3 দি 3 কাট যাব 3 1 গুণ 3 এটো -1 হ'ব নিশ্চয় বুজি পাইছা তো অপচনটো আমাৰ কি হ'ব -1 হ'ব ঠিক আছে তো এতিয়া চাই লবা 2 নম্বৰ অংকটো চাবা যে এটো কি দিয়া আছে চাবা এটো CBSE 2010 ত আহিছে কিন্তু যে যদি a 6 5 আৰু b 4y বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুটো যদি p to 6 হয় তেন্তে y এর মান হ'ব চাবা মধ্যবিন্দু মানে হৈছে সমাজৰ বিন্দু তাৰমানে ৰেখাটো ab ৰেখাটো সমাজৰ বিন্দু ঠিক আছে তো সমাজৰ বিন্দু এতিয়া চাবা যে মধ্যবিন্দুটো যেতিয়া ভাগ মধ্যবিন্দু x স্থানাঙ্কটো কি হয় এই বিন্দু দুটাৰ x স্থানাঙ্কৰ গড় মানটো হয় ঠিক আছে আৰু মধ্যবিন্দু y স্থানাঙ্কটো কি হয় এই বিন্দু দুটাৰ y স্থানাঙ্কৰ গড় মান হয় ঠিক আছে তো এতিয়া মধ্যবিন্দু y স্থানাঙ্কটো কি দিয়া আছে 6 দিয়া আছে ঠিক আছে তো এটো আমি কেনেকৈ পাম এই যি দুটা বিন্দু সংযোগী বিন্দু আছে সেই বিন্দু দুটাৰ y স্থানাঙ্কৰ গড় মান মানে y স্থানাঙ্ক দুটা যোগ কৰি পেলে আমি 2 দি হৰণ কৰিলে পাই যাম ঠিক আছে ইয়াৰ y স্থানাঙ্ক 5 আছে ইয়াৰ y স্থানাঙ্ক y আছে আৰু আমাক যেহেতু y এর মান উলিয়াব দিছে গতিকে আমি y স্থানাঙ্কটো লৈছো ঠিক আছে মধ্যবিন্দু y স্থানাঙ্কতে যেহেতু সংযোগী বিন্দু দুটা y স্থানাঙ্কটো থাকিব ঠিক আছে তো আমি মধ্যবিন্দু y স্থানাঙ্কটো কি পাইছো এটো বিন্দু আৰু এটো বিন্দু y স্থানাঙ্কৰ গড় মান ঠিক আছে মানে y স্থানাঙ্ক দুটা 2 দি হৰণ কৰি দিম ঠিক আছে তো এতিয়া চাবা এটো চাই লবা তো ইয়াৰ তলত চাবা ইয়াৰ তলত এটা 1 আছে তো আমি যেতিয়া বজ্ৰ পূৰণ কৰি এটোৰ লগত 1 টো পূৰণ হ'ব 2 ৰ লগত 6 পূৰণ হ'ব ঠিক আছে তো আমি কি পাম 5 + y ইকুয়াল 2 6 গুণ 12 ঠিক আছে তো y মানে কি পাম 12 5 টো যোগ আছে হিফালে নিলে কি হ'ব বিয়োগ 7 হ'ব আৰু 5 গেলে 7 তো আমাৰ অপচনটো হ'ব 7 ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো আশা কৰিছো তোমালোক উপকৃত হৈছা যদি ভিডিওটো চাই ভাল পাইছা লাইক কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ